আৰু আমাৰ শিক্ষাগুৰুসকলে আমাক যথেষ্ট ভালকৈ আমাক পৰিশ্ৰম কৰি ভাল শিক্ষা দিছে। তেওঁলোকৰ ইমানখিনি কষ্টৰ ফলত আমি ইমানখিনি আগুৱাব পাৰিছোঁ। আৰু বেছি চেষ্টা কৰিব লাগিছিলে আৰু ভাল ৰিজাল্ট হ'ব লাগিছিলে, কিন্তু আগলৈ আমি কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ কাৰণে চবে দোৱা আৰু আশীৰ্বাদ কৰিম। এনেই ভৱিষ্যতলৈ তোমাৰ কি সপোন কি আছে? কি হ'বলৈ তুমি ইচ্ছা কৰিছা বা কি পঢ়িবা? মই চিভিল চাৰ্ভিচ পঢ়িম, এজন IAS অফিচাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ মোৰ সপোন আছে। আৰু তোমাৰ গুড নেমটো কি আছিলে? তোমাৰ ভাল নামটো কি আছিলে? মুবাশ্বিৰা খানম। মুবাশ্বিৰা খানম। তোমাৰ পাৰ্চেণ্টেজ কিমান আছিল? 78.16। আজি মই বহুত আনন্দিত হৈছোঁ যে মই এইটো কৰিছোঁ আৰু মই আগলৈ বহুত চেষ্টা কৰিম যাতে মই আগুৱাই যাব পাৰোঁ। কি হোৱাৰ সপোন আছে তোমাৰ? মোৰ কাৰণে দোৱা কৰিব আৰু শিক্ষক বিষয়ে বহুত চেষ্টা কৰিছোঁ। মই আগতে ইমান পৰা নাই, বহুত চেষ্টা কৰিছোঁ, বহুত কষ্ট কৰিছে। সেইটো কাৰণে আজি মই এনেকুৱা ৰিজাল্ট আনিব পাৰিছোঁ। সেইটো কাৰণে মই শিক্ষক শিক্ষয়িত্ৰীসকলক বহুত আন্তৰিক অভিনন্দন জনাইছোঁ। মোৰ জীৱনৰ লক্ষ্য আছিল, মোৰ আব্বাৰো জীৱনৰ লক্ষ্য আছিল যে এই অনাথ ছোৱালী কিবাতো দুখীয়া ছোৱালীসকল এনেকুৱা দিন এবং দুনিয়ালৈ উচ্চ শিক্ষিত হৈ দুনিয়াৰ আখৰাতৰ কামিয়াবীও হ'ব পাৰে, সাফল্যমণ্ডিত হ'ব পাৰে। তাৰে লক্ষ্য ৰাখি আব্বাই এই অনুষ্ঠানটো খুলিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি ইনশাল্লাহ আজি 4-15 দিন পাৰ হৈছে, এজনো ফেইল হোৱা নাই, চবেই কামিয়াব হৈছে। তাৰ কাৰণে আমি বহুত গৌৰৱান্বিত, আল্লাহ লাখ লাখ শুক্ৰিয়া আদায় কৰিছোঁ। আজি কিমানজনী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল? মুঠ 12জনী ছোৱালী উত্তীৰ্ণ হৈছে। তাৰে মাজত 5জন ফাৰ্ষ্ট ডিভিজন, এজন ষ্টাৰ মাৰ্ক, আৰু বাকী ছেকেণ্ড ডিভিজন, এজন থাৰ্ড ডিভিজন। 100% উত্তীৰ্ণ হৈছে ইনশাল্লাহ। আগলৈকে যাতে আৰু কামিয়াব হ'ব পাৰোঁ তাৰে কামনা কৰি বহুত ডাঙৰ কথা। এটা ভিতৰুৱা অঞ্চলত ইমান নক্ষত্ৰৰ নিচিনা উজ্বলি থকা এই শ্বেখ আহমদ আলী গাৰ্লছ একাডেমীখন একফালে ইছলামিক ছাইডত গৌৰৱ, আনফালে আকৌ জেনেৰেল শিক্ষাটো গৌৰৱ কঢ়িয়াই আনিলে। 12জনী ছোৱালীয়ে পৰীক্ষা দি 12জনীয়ে 100% ৰিজাল্ট কৰি যি গৌৰৱ এই অঞ্চলৰ কঢ়িয়াই আনিলে, তাৰ কাৰণে সঁচাকৈ মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানখন যাতে অদূৰ ভৱিষ্যত এনেকৈ উজ্জ্বলতাৰে জিলিকি থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।